Awareness campaign on 6th schedule to Constitution of India at Haflong. All Party Hills Leader Conference organized an awareness campaign on 6th schedule to Constitution of India at Haflong on Friday. All Party Hills Leader Conference President John Ingti Qatar, talking to media, said that they are here to create awareness regarding the 6th schedule, unless which people will not understand the true value of 6th schedule. Mentioning few clauses of 6th schedule, he said regarding the power and function under the 6th schedule, everything is there, but people, due to lack of knowledge, do not understand what power are there in the 6th schedule. ডিমা চাওসকলক আমি ইয়াত অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স মেম্বাৰসকলে ইয়ালৈ আহিছে। এই হাফলঙত অকল হাফলঙত কৰিম বুলি নহয়, মানুহসকলক এৱেৰনেছ দিব লাগে। আমাৰ স্পেচিয়েলি আমাৰ ট্ৰাইবেল মানুহটো এৱেৰনেছ নথকা কাৰণে বহুত কথা আমাৰ ছিক্স শিডিউলত যিমান পাৱাৰ আছে সেইবিলাক হেৰাইছে। এতিয়া NC হিলছত বা ডিমা হাছাও পঞ্চায়ত ইমপ্লিমেণ্ট কৰিছে। পঞ্চায়ত ইমপ্লিমেণ্ট কৰাটো মানুহবিলাক গম নাপায়, কিন্তু ইমপ্লিমেণ্ট কৰিছে নে নাই, কিন্তু ইমপ্লিমেণ্টটো কৰিছে। পঞ্চায়ত ইমপ্লিমেণ্ট কৰিলে ছিক্স শিডিউল পাৱাৰটো নাথাকিব, অটনমি নাথাকিব। কাৰণ কনষ্টিটিউশ্যনত কৈছে, কনষ্টিটিউশ্যনত আৰ্টিকল 243M তাত কোৱা আছে যে ছিক্স শিডিউল এৰিয়াটো পঞ্চায়ত থাকিব নোৱাৰে বুলি আৰ্টিকল 243M মত লিখা আছে। আৰু আসাম পঞ্চায়তী ৰাজ এক্ট 1994 ছেকশ্যন 1 লিখা আছে যে ছেকশ্যন 1 ক্লজ 2 তাত লিখা আছে পঞ্চায়ত লটো ছিক্স শিডিউল এৰিয়াটো থাকিব নোৱাৰিব বুলি তাত লিখা আছে। থাকিব নোৱাৰা কাৰণটো বেয়া কাৰণে নহয়, ভাল কাৰণে। অটনমি যে আমি আছোঁ, সেই অটনমিটো নষ্ট নহ'বলৈ কাৰণেহে এই পঞ্চায়তটোক নালাগে বুলি কৈছে। পঞ্চায়ত নালাগে বুলি চিধা কথা নহয়। আচলতে আৰ্টিকল 243D লিখা আছে, আৰ্টিকল 243D কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাত লিখা আছে পঞ্চায়ত বুলি ক'লে এই অসমীয়া, বেংগলী, বিহাৰীসকলৰ পঞ্চায়ত, সেইটোহে পঞ্চায়ত, বেলেগ পঞ্চায়ত নাই বুলি কথা নাই। আপোনালোকে ট্ৰাইবেল মানুহ নিজৰ পঞ্চায়ত আছে বুলি তাত লিখা আছে। বাই হোৱাট এভাৰ নেম কল বুলি কৈছে। পঞ্চায়ত বুলি ক'লে হিন্দী ভাষাত পঞ্চায়ত বুলি ক'বই লাগিব বুলি কথা নহয়। ইয়াত পঞ্চায়তটো আছে ডিমাচাসকলৰ কাৰণে ৰাজি নাই চখো, এইটো আমাৰ ডিমাচাসকলৰ পঞ্চায়ত হয়। আৰু কুকিসকলৰ তুলচুং ৱাইচা বুলি আছে, সেইটো কুকিসকলৰ কাৰণে পঞ্চায়ত হয়। ছিক্স শিডিউল এৰিয়াটো তুলচুং ৱাইচা বা ৰাজি নাই চখোটোহে থাকিব লাগে। বা গাৰোসকলে যদি আছে তেতিয়াহ'লে কি আছিলে এইটো এনেই আখিং নকমা বুলি কয়, আখিং নকমা আখিং নকমাহে থাকিব লাগে। আৰু কাৰ্বিসকলৰ কাৰণে শ্বেৰৱান কেপ বুলি থাকিব লাগে। সেইবিলাকহে পঞ্চায়ত হয় ছিক্স শিডিউল মতে, ল' মতে, কনষ্টিটিউশ্যন মতে। এতিয়া মানুহবিলাকে কৈছে যে পঞ্চায়ত, এইটো প্লেইন ডিষ্ট্ৰিক্টৰ পঞ্চায়ত ইয়াত নাথাকিলে গভৰ্ণমেণ্ট ফাণ্ড PNRD পৰা নাপাব বুলি কৈছে। কিন্তু এইটো সঁচা কথা নহয়। আমি যদি আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিলে যদি ৰাজি নাই চখো যিমান আছে,
ৰাজি নাইচকৰ লিষ্ট যদি গভৰ্ণমেণ্টলৈ পঠায় ৰিজলিউশ্যন ল'ব লাগিব যে ৰাজি নাইচকৰটো আমাৰ পঞ্চায়ত বুলি ৰিজলিউশ্যন ল'ব লাগিব আণ্ডাৰ আৰ্টিকল 243D of the Constitution আৰু 6th schedule paragraph 3 মতে বুলি ক'ব লাগিব 6th schedule paragraph 3 EFG clause EFG সেইটো মতে ৰাজি নাইচকৰটো আমাৰ পঞ্চায়ত বুলি ক'ব লাগিব আৰু এই পঞ্চায়তেৰে ৰাজি নাইচকলৈকে গভৰ্ণমেণ্ট ফাণ্ডটো পঠাব লাগিব বুলি চিঠি লিখিব লাগিব আমাৰ অট'নমাছ কাউন্সিলে আৰু MLA মিনিষ্টাৰে এছেম্বলিত কৈ দিব লাগিব যে আমাৰ ৰাজি নাইচক আছে আমাৰ তুলচুং ৱাইচা আছে এইটো কনষ্টিটিউশ্যনেল বস্তু 6th schedule paragraph 3 EFG পৰাহে এইটো ৰিকগনাইজ হৈছে সেইকাৰণে ৰাজি নাইচক তুলচুং ৱাইচা বা দৰবাৰ স্নং খাচীসকলেতো দৰবাৰ স্নংলৈকে টকা পঠিয়াব লাগে বুলি ক'ব লাগে তেওঁ মেঘালয়তো দৰবাৰ স্নংলৈহে টকা পঠায় কাৰণ তেওঁলোকে খাচীসকলে গম পাইছে জানিছে যে আমাৰ নিজৰ পঞ্চায়ত আছে নাম হৈছে দৰবাৰ স্নং এইটো বুলি সেইকাৰণে দৰবাৰ স্নঙে চব ফাণ্ডটো লয় আৰু তেওঁলোকে ডেভেলপমেণ্ট কামটো কৰে ইয়াত NC হিলছতো একেই কথা ইয়াত গভৰ্ণমেণ্টে ৰাজি নাইচকলৈ টকা পঠাব লাগিব তুলচুং ৱাইচালৈ পঠাব লাগিব দৰবাৰ স্নংলৈ পঠাব লাগিব শ্বেৰৱান কেবলৈ পঠাব লাগিব শ্বেৰৱান কেব বুলি মই কৈছোঁ কাৰণ কি কয় উমৰংচ এৰিয়াটো কাৰ্বি মানুহে আছে তেওঁলোকৰতো শ্বেৰৱান কেবহে হ'ব তেওঁলোকৰ পঞ্চায়তে তেতিয়া PNRD পৰা এই টকাটো তেওঁলোকলৈহে পঠাব লাগিব আমাৰ একো লোকচান নহয় ডেভেলপমেণ্ট কামটো ৰাজি নাইচকে কৰিব এজ পাৰ ৰুল কৰিব কিন্তু ৰাজি নাইচক আমাৰ ডিমাচা আৰু ইচ্ছামতে কৰিম বুলি ক'লে নহ'ব কাৰণ ডেভেলপমেণ্ট কাম কৰিবলৈ PNRD পৰাটো গাইডলাইনছ আছে সেইবিলাক গাইডলাইনছটো মানি পেলাই তেওঁলোকক কাম কৰিবলৈ দিব লাগে কাম যদি কৰে ৰাজি নাইচকে যদি কৰে দৰবাৰ স্নঙে যদি কৰে তুলচুং ৱাইচাই যদি কৰে শ্বেৰৱান কেবে যদি কৰে তেতিয়াহ'লে আমাৰ 6th scheduleৰ paragraph 3 EFG পৰা যিটো আমাক অট'নমি দিছে সেইটো ৰখা হ'ব অট'নমিটো আমাৰ থাকিব যদি নহয় তেতিয়াহ'লে আমাৰ অট'নমি নাথাকে সেইটোৱে কথা সেইকাৰণে এইবিলাক কথা আমি বুজাবলৈকে ইয়ালৈ আহিছোঁ আমি মানুহ বৰ কম আমাৰ একো কথা নাই আমাৰ ভয় কৰিবলৈ নাই আমাৰ APICLC আৰম্ভ কৰা মতে মই অকলে আছিলোঁ আৰু তাৰ পাছত মিটিং কৰিলে কিছুমানতো 3জন থাকে আগৰ দিনত এতিয়া লাখ মানুহ আছে যেতিয়া মানুহবিলাকে গম পাব তেতিয়া আহিব তেতিয়া জানিবলৈ বিচাৰিব এইটো জানিবলৈ বিচাৰাটো এটা ডেভেলপমেণ্ট হয় আচল ডেভেলপমেণ্ট হয় জানিবলৈ বিচাৰাটো যদি জানিবলৈও ভয় কৰে তেতিয়াহ'লে ডেভেলপমেণ্ট কেতিয়াও নহ'ব কাৰণ ডেভেলপমেণ্টটো অন্তৰৰ পৰা ডেভেলপমেণ্ট ষ্টাৰ্টছ ৰিফৰ্মেশ্যন ষ্টাৰ্ট ফ্ৰম ইনচাইড দ্য হাৰ্ট বুলি কিতাপত লিখা আছে সেইকাৰণে আমাৰ ভয়টো যদি থাকি যায় জানিব নোখোজা গুণটো যদি থাকি যায় তেতিয়াহ'লে আমাৰ ডেভেলপমেণ্ট নহ'ব আমাৰ 6th scheduleৰ পাৱাৰটো এক্সাৰচাইজ কৰিব নাজানিব আপুনি এতিয়া আগন্তুক যিটো লোকসভা ইলেকশ্যন হ'ব আপুনি কি আচ্ছা সেইটোৰ আগতে মই এই 6th scheduleৰ কথাটো আগতে ক'ম কাৰণ আমি মেইনলিটো এই পঞ্চায়তৰ কথা আহিছোঁ এৱেৰনেছ কৰা কামতে আমি আহিছোঁ এতিয়া পঞ্চায়ত কেনেকৈ ইয়াত সোমালে দেই ডিমা হাছাও ডিষ্ট্ৰিক্টত কেনেকৈ পঞ্চায়ত সোমালে কাউন্সিলত পঞ্চায়ত সোমালে কেনেকৈ এইটো হৈছে 6th schedule paragraph 2 sub paragraph 7 তাত লিখা আছে যে আমাৰ কাউন্সিলে নিজৰ ল বনাব লাগে কি ল এইটো কাউন্সিল ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ কাউন্সিলৰ ভোটাৰ লিষ্ট দেই MLA MP নহয় সেইটো MLA MPটো এইটো ইলেকশ্যন কমিশ্যনহে বনাব ইলেকশ্যন কমিশ্যন ডাইৰেকশ্যন মতে বনাব কিন্তু কাউন্সিলৰ ভোটাৰ লিষ্টটো নিজে বনাব লাগে আইনটো সেইকাৰণে বনাব লাগে বুলি তাত লিখা আছে
এইটো আইনটো নবনালে আমাৰ এইটো 1953তে বনাব লাগিছিল কিন্তু এতিয়াও বনা নাই এতিয়া আমাৰ APHLCয়ে গুৱাহাটী হাইকোৰ্ট কেছ কৰিলোঁ আমি কাৰণ কাউন্সিলসকলে বনাব নোখোজে সেইকাৰণে আমি কেছ কৰিবলগীয়া হ'ল তেতিয়া কেছ কৰি হাইকোৰ্টে কৈছে যে কাউন্সিলে 6 মাহৰ ভিতৰত ল বনাব লাগে ইলেকশ্যনৰ কাৰণে বুলি কিন্তু তেওঁলোকে 6 মাহ নহয় এতিয়াতো 6 বছৰ হৈ গ'ল তেওঁলোকে নবনালে কাৰ্বি আংলং কাউন্সিলে সেই একেই কথা আমাৰ আকৌ বেলেগ হাইকোৰ্ট কেছ কৰিব লাগে বুলি কথা নহয় আমাৰ ইয়াত ডিমা হাছাও অট'নমাছ কাউন্সিলে তেওঁলোকে আণ্ডাৰ পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 6 শিডিউল সেইটো মতে তেওঁলোকে আইনটো সোনকালে বনাব লাগে নবনোৱা কাৰণে তেওঁলোকৰ ইলেকশ্যনটো পঞ্চায়তৰ ইলেকশ্যন কমিশনাৰে ইয়াত ইলেকশ্যনটো কণ্ডাক্ট কৰিলে তাৰ মানে পঞ্চায়ত আইনটো ইয়াত বলবৎ হ'ল গম পোৱা নাই আমাৰ মানুহ ট্ৰাইবেল মানুহ আৰু লটো জানিবলৈ বৰ দিগদাৰ লাগে এইটোতো কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটতে লিখা আছে আমাৰ ট্ৰাইবেল মানুহ উই ডু নট ন' দ্য নিটিগ্ৰিটি অফ ল বুলি তাত লিখা আছে মডাৰ্ণ ল সেইকাৰণে আমি নজনা কাৰণে এতিয়া অট'নমাছ ডিমা হাছাও অট'নমাছ কাউন্সিলত 6 পঞ্চায়ত লটো সোমোৱাই দিলে একো নাজানিলে গম নাপালে এইটো সেইকাৰণে এইটো জানিবলৈ মানুহক জনাবলৈকে আমি আহিছোঁ এইটো মেইনলি এইটোৱে কথা আগতে কাৰণ নলেজ ইজ পাৱাৰ পাৱাৰ লাগে বুলি কৈ থাকে নলেজ নথকা কাৰণে আমাৰ পঞ্চায়ত 6 শিডিউল কি কয় অট'নমাছ কাউন্সিলটো বৰ ওখ এইটো মানে ষ্টেট নিচিনা হয় কিন্তু এতিয়া গাঁৱৰ মিটিং কৰি থৈ দিলে ইমান চাপৰ কৰি থৈ দিলে ঠিক আছে আপুনি ক'লে যে এইটো অলৰেডি সোমাই গৈছে এই পৰিস্থিতিত কি কৰিব লাগিব ডিমা হাছাও মানুহ কি কৰিব ডিমা হাছাও মানুহ আগতে নলেজ জানিব লাগিব নাজানিলে কি কৰিব নহয় জানো জানিব লাগিব জ্ঞানটো ল'ব লাগিব জানিব লাগিব নাজানিলে তেওঁলোকে ইয়াত মিটিং কৰিবলৈ ভয় কৰিব কাৰণ নলেজ ইজ পাৱাৰ বুলি কৈছে পাৱাৰ নাই এতিয়া ভয় কৰি আছে পাৱাৰ নাথাকিলেতো ভয় কৰে মানুহে সেইটোহে কথা তেতিয়া যদি জানে তেতিয়াহ'লে তেওঁলোকৰ যিটো অট'নমাছ পাৱাৰ দিয়া হৈছে অট'নমাছ কাউন্সিলক সেইটো এক্সাৰচাইজ কৰিব পাৰিব সেইটো